নমস্কাৰ, মই বিনয় কাশ্যপ। আহক আজি আমি জানিম যে দ্বিতীয় ভাৱৰ অধিপতি যদি 11th হাউচত থাকে, 11th হাউচটো কি হয়? ইচ্ছা পূৰ্তিৰ ঘৰ। আৰু দ্বিতীয় ভাৱটো হ'ল ধনৰ ধন। আৰু এই ধন ভাৱৰ অধিপতি যেতিয়া ইচ্ছা পূৰ্তি ঘৰত থাকে, তেনেহ'লে মনত ৰাখিব এই কুণ্ডলীখনৰ কাৰণে খুব ভাল পৰিণাম দিয়ে। তেনে জাতক যশস্বী হয়, টকা পইচা ধন সম্পত্তি মেনেজ কৰিব জানে, তেওঁ উদ্যোগ স্থাপন কৰিব জানে। যদি এটা উদ্যোগ বন্ধও কৰি দিয়ে, লগে লগে আন এটা বেলেগ উদ্যোগ কৰে। মুঠৰ ওপৰত ক'ব গ'লে ধন টকা পইচা ঐশ্বৰ্য তেওঁৰ হাতত বহুত থাকে। আৰু যদি কোনো শুভ গ্ৰহৰ লগত লগ্ন কুণ্ডলীখনৰ যদি মিত্ৰ গ্ৰহৰ যদি দ্বিতীয় ভাৱৰ অধিপতি যদি 11th হাউচত থাকে আৰু তাৰ লগত যদি কিবা সম্পৰ্ক থাকে, যুক্তি দৃষ্টি যিকোনো থাকিব পাৰে, তেনেহ'লে সদায় ভাল পৰিণাম দিয়ে। তাৰ পৰা জাতক বা জাতিকাৰ বহুত বেছি বেনিফিট হয়। বৃহস্পতি থাকিলেতো আৰু বহুত বেছি ভাল হৈ যায়। চাওক, আৰু যদি নাকাৰাত্মক গ্ৰহও যদি থাকে, অকাৰক গ্ৰহও যদি থাকে, তথাপি জাতক বা জাতিকাৰ টকাৰ কাৰণে কৰ্মৰ কাৰণে কোনো দিনাখন তেওঁ ৰৈ থাকিব নালাগে। কৰ্ম টকা পইচাৰ কাৰণে তেওঁ সদায় আগুৱাই থাকে। ইয়াতে পৰাশৰমণিয়ে কি কৈছে বৃহৎ পৰাশৰ হৰাশাস্ত্ৰত, যে দ্বিতীয় ভাৱৰ অধিপতি যদি 2nd হাউচত থাকে, সদায় জাতক বা জাতিকাই ভাল পৰিণাম পায়। আশা কৰো এই ভিডিঅ'টোৱে আপোনালোকক জ্যোতিষশাস্ত্ৰ বুজাত বা জনাত অলপ হ'লেও সহায় কৰিব। ধন্যবাদ।